যিহেতু বৃহত্তৰ হাতীমৰা গাঁৱৰ তৰুণ সংঘৰ সৌজন্যত উচ্চ আৰু উচ্চতৰ বৰ্ষৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীসকল 2024 বৰ্ষৰ যিসকলে পাছ কৰিছে তেওঁলোকক সম্বৰ্ধনা এটি অনুষ্ঠান ইয়াতে তৰুণ সংঘৰ যোগেদি উদযাপন কৰা হয় আৰু তেওঁলোকক এই কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক উজ্জ্বল ভৱিষ্যত আৰু লগতে তেওঁলোকৰ শিক্ষাৰ যোগেদি তেওঁলোকে যাতে আগুৱাই যাব পাৰে তাৰ বাবে আমি তেওঁলোকক আৰু লগতে তৰুণ সংঘৰ যোগেদি তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু লগতে তেওঁলোকৰ লগত যিসকল তেওঁলোকৰ অভিভাৱিকাসকল আহিছে তেওঁলোকেও উৎসাহ জনাবলৈ আজি এই অনুষ্ঠানটিত সমবেত হৈছেহি। লগতে এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনত শিক্ষাৰ যোগেদি কেনেধৰণে আগুৱাই যাব লাগে তাৰ ক্ষেত্ৰত আমাৰ ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু লগতে প্ৰধান অধ্যক্ষ আৰু লগতে আমাৰ চেণ্ট ডিভেছ স্কুলৰো অধ্যক্ষ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি এই অনুষ্ঠানটিলৈ আহিছে আৰু ইয়াৰ উদ্দেশ্য এইটোৱেই যে আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকে শিক্ষাৰ দিশত আৰু অধিক তেওঁলোকে জাগ্ৰত হয় আৰু শিক্ষাৰ যোগেদিয়ে তেওঁলোকক নিজৰ পৰিচয় আৰু নিজৰ ঘৰখন নিজৰ লগতে সকলো আমাৰ এই অঞ্চল আৰু লগতে তেওঁলোকৰ ভৱিষ্যতক উজ্জ্বল কৰি নিবৰ বাবে এই অনুষ্ঠানটি আহ্বান কৰা হয় আৰু এই অনুষ্ঠানটিত মই এগৰাকী ইয়াৰ অঞ্চলৰে অতিথি হিচাপে মই অংশগ্ৰহণ কৰোঁ। খুব আনন্দিত হওঁ আৰু খুব ভাল লাগিলে এনেকুৱা ধৰণৰ অনুষ্ঠানটিয়ে আৰু উজ্জ্বল দিনত আগবাঢ়ি যাবলৈ মই আশা প্ৰকাশ কৰিছোঁ। যিহেতু আজি আমাৰ বৃহত্তৰ হাতীমৰা অঞ্চলৰ যিটো তৰুণ সংঘ বৃহত্তৰ হাতীমৰা অঞ্চলটোৰ আজি তৰুণ সংঘই আমি এই যিটো সম্বৰ্ধনা অনুষ্ঠান উচ্চ আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলক এই সম্বৰ্ধনা অনুষ্ঠানটো আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। আজিও যিহেতু ঠিক তেনেকৈ আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী এইবাৰ আমাৰ বৃহত্তৰ হাতীমৰা অঞ্চলৰ পৰা উত্তীৰ্ণ হৈছে। আমি অকল ফাৰ্ষ্ট ডিভিজন বা ষ্টাৰ পোৱাবিলাকে আমি সম্বৰ্ধনা জনাই ইয়াত মানে আমাৰ ছেকেণ্ড ডিভিজনো আছে তেওঁলোককো আমি উৎসাহিত কৰিবলৈ যিহেতু তেওঁলোকে এটা দেওনা পাৰ কৰি আহিছে তেওঁলোকে ভৱিষ্যত যাতে উজ্জ্বল হওক তেওঁলোকক যাতে আগুৱাই যাব পাৰে তেওঁলোকক উৎসাহিত কৰিবলৈ আমি অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ প্ৰতি বছৰে। আজি আৰু এই অনুষ্ঠানত আজি আমাৰ সৈতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে মই আমন্ত্ৰণ কৰিছিলোঁ আমাৰ ডিব্ৰু মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই ডাঙৰীয়া লগত আমাৰ নিচেই কাষতে থকা আমাৰ চেণ্ট ডিভেছ স্কুলৰ অধ্যক্ষ সঞ্জীৱ এক্কা ডাঙৰীয়া আমাৰ ক্ৰীড়াৰ লগত জড়িত থকা আমাৰ ক্ৰীড়া সন্থাৰ উপসভাপতি দীপুৰঞ্জন মাৰ্কৰী ডাঙৰীয়া আৰু ছাত্ৰ লগত জড়িত থকা আমাৰ সোণোৱালকুছিৰ ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেন ডাঙৰীয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হৈ বহুত সুন্দৰ বক্তব্য তেওঁলোকে আগবঢ়াইছে আৰু মই আশা ৰাখিছোঁ আমি সকলোৱে মিলি বা সকলোৱে এটা ফেমিলিৰ দৰে আমি গোটেই বৃহত্তৰ হাতীমৰা অঞ্চলটো আমি আগুৱাই নিব পাৰোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যিবিলাকে ইয়াত উত্তীৰ্ণ হৈছে তেওঁলোকে ভৱিষ্যতে যেন এজন দেশৰ সুনাগৰিক হিচাপে নিজৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।